শিক্ষয়িত্ৰী নগৰবাসী পৰিমীয়া মধ্য ইংৰাজী বিভাগে আমন্ত্ৰণ জনোৱা দৰং জিলা কংগ্ৰেছৰ সভানেত্ৰী উদ্যোক্তাসকলক আমাৰ আজিৰ ভৰ্তি প্ৰজ্বলনৰ লগে লগে মই আদৰণি জনাইছোঁ। লগে লগে মই নগেয়া হাজৰিকা ডাঙৰীয়ানী আহ্বান জনাইছোঁ। জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধা। লগতে উপস্থিত আছে নগৰবাসী আটাইকে আজিৰ এই ভৰ্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ হৈ গৈছে। মই সকলোকে আহ্বান জনাইছোঁ আপোনালোকেও যেন জুবিন গাৰ্গী মহান শিল্পীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিবলৈ মোৰ দৰে জুবিন গাৰ্গৰ যিটো মায়াবিনী গীত সেইটো সকলোৰে ইতিমধ্যে কণ্ঠস্থ হৈ গৈছে, সকলোৱে গাই থাকে। 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মাথো মায়াবিনী ৰাতিৰ মায়াবী কোলা সাগৰ তলিত শুব বিচাৰি তথাপিও তুমি অসমীয়াৰ ইয়াত অৱধি প্ৰাণৰ গল্ডিক বিচাৰি তাত যেন জুবিন গাৰ্গ শুই আছে আৰু সকলোকে মাত এষাৰ দিছে, সকলোৱে তেওঁৰ লগত কথা পাতিছে। প্ৰত্যেকৰে শিপাইছে হিয়াত আমাৰ আত্মাত জুবিন, মাথো জুবিন, অনন্য জুবিন, অমৰ জুবিন। জুবিন গাৰ্গ এজনেই আছিল, তেওঁৰ স্থান আছে মাতৃ তিলিবৰ ঠাকুৰ। তেখেত এগৰাকী গায়িকা আছিল। তেখেতে পুত্ৰক অনবৰতে সাহসিত সৃষ্টিৰাজি, এই সৃষ্টিৰাজিৰ জৰিয়তে আমি এই সাংস্কৃতিক জগতখনৰ 90 বছৰীয়া বৃদ্ধালৈকে জুবিনৰ গীত শুনি ভাল পাই নৃত্য স্কুল আৰম্ভ কৰিছিল। আজি এবছৰ, আজি প্ৰথম বাৰ্ষিক এই অনুষ্ঠানত তেওঁলোকৰ এই যি কষ্ট তাৰ আজি আমি কিছু অংশ ৰাইজক দেখুৱাবলৈ চেষ্টা কৰিম আৰু সেয়ে এই ডান্স সাজু হৈছে। সকলোৱে সহায় সহযোগ কৰিব, উৎসাহ দিব, প্ৰেৰণা দিব, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে এই নৃত্যটি প্ৰদৰ্শন কৰিব পাৰে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম তেহচিন আফ্ৰিন। নমস্কাৰ, মোৰ নাম বাৰ্বী শৰ্মা। ডান্স একাডেমীৰ সঞ্চালক আব্দুল মজিদ ডাঙৰীয়া। আসন আৰু দিয়া হৈছে ল'ৰা ছোৱালীসকল আছে, তেখেতসকলৰ অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে আহি আছে। আচলতে খুব সুন্দৰ এটা পৰিৱেশ। আমাৰ নগৰবাসীৰ অঞ্চলত এনেকুৱা এখন বিদ্যালয়ৰ অভাৱ আছে। অনুৰোধ জনাইছোঁ আৰু লগে লগে আমি চিনাকি কৰাই দিছোঁ আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি নৃত্যশিল্পী চিন্তনক মই আজিৰ এই অনুষ্ঠানটোৰ সঞ্চালক আব্দুল মজিদ দেৱক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা এটা বছৰ আগতেই আজিৰ দিনটোত এই নৃত্য প্ৰশিক্ষণ কেন্দ্ৰটি তেওঁলোকে এই ঠাইতে নগৰবাসীতেই আৰু লগে লগে আপোনালোকৰ আগত চিনাকি আজহাৰ আলী। আপোনালোকৰ আগত চিনাকি কৰাই দিবলৈ ওলাইছোঁ যেন আমি লগে লগে আপোনালোকৰ আগত আজহাৰ আলী। এম ডান্স একাডেমি ভৱিষ্যতে উজ্জ্বল কামনা কৰিলোঁ আৰু ছাত্ৰ ছাত্ৰীৰ উত্তৰতো কামনা কৰিলোঁ। বিশেষ দীঘলীয়া নকৰোঁ, আমাৰ অনুষ্ঠান বহুতখিনি আছে আৰু সঁচাই আমি উপভোগ কৰিবলগীয়া হৈছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীখিনি যেনেকৈ আগবাঢ়িছে সঁচাই আজি ভাল লাগিছে। ধন্যবাদ। লগে লগে আমি আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ। আমি লগে লগে মজিদ আলী দেৱ আৰু আটাইকেইগৰাকী সন্মানীয় শিক্ষয়িত্ৰী বাইদেউ আমি সঞ্চালক আব্দুল মজিদে ইয়াৰ লগে লগে অসম বিশিষ্ট নৃত্যশিল্পী তথা প্ৰশিক্ষক
মাননীয় শ্ৰী অংকিত ডেকাদেৱলৈ আন্তৰিক সম্বৰ্ধনা শ্ৰদ্ধা ভাজনে AM ডান্স একাডেমীৰ তৰফৰ পৰা আপোনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সত্য শিৱ সুন্দৰৰ একান্ত সাধনাৰে জীৱনত আবৃত্ত কৰা আপোনাৰ অমল সপোন বাস্তৱায়িত কৰি তাৰেই সোণালী পোহৰেৰে সংস্কৃতিৰ বৰপথাৰখনত অসমত জিলিকাই তুলিবলৈ সক্ষম হোৱাত আমি গৌৰৱবোধ কৰিছোঁ। আপোনাৰ এই জয়যাত্ৰাত আমি আনন্দিত আৰু উৎফুল্লিত হৈ AM ডান্স একাডেমীৰ সৌজন্যত অনুষ্ঠিত প্ৰথম বাৰ্ষিক আধুনিক নৃত্য প্ৰতিযোগিতাৰ এই স্বৰ্ণাক্ষণত আপোনাক হিয়াভৰা অভিনন্দন আৰু উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। আপোনাৰ অনাগত সাংস্কৃতিময় জীৱন অধিক উজ্জ্বল হওক, সুস্বাস্থ্য অটুট থাকক আৰু ভগৱানে দীৰ্ঘায়ু প্ৰদান কৰক তাৰেই শুভকামনা কৰি কুশলে ৰাখক এই আমাৰ একান্ত কামনা। ভগৱদীয় আব্দুল মজিদ সঞ্চালক, আজহাৰ আলী সঞ্চালক, দিনাংক 2 ফেব্ৰুৱাৰী 2026। ধন্যবাদ। এইখন আমি গ'লে